এতিয়াও সন্ধান নাই বিশিষ্ট সংগীতকাৰ ৰমেন বৰুৱাৰ। ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈছিল, কিন্তু উঠি অহাৰ দৃশ্য বন্দী হোৱা নাছিল। 60 ঘণ্টা অতিক্ৰম কৰি গ'ল, কিন্তু এতিয়াও সন্ধান নাই বিশিষ্ট সংগীতকাৰ ৰমেন বৰুৱাৰ। আজি তৃতীয় দিনাও জলে স্থলে পৃথকে অভিযান চলালে উদ্ধাৰকাৰী দলে। গুৱাহাটীৰ লগতে শুৱালকুছিতো ব্ৰহ্মপুত্ৰত SDRFৰ অভিযান চলিল। ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ এতিয়া উদ্বিগ্ন সাংস্কৃতিক মহল। ৰমেন বৰুৱা নাই, ঘৰৰ পৰা গুচি যোৱাৰ পিছত উভতি অহা নাই। কোনেও মানি ল'ব খোজা নাই তেওঁ নাই। আৰক্ষীয়েও যোৱা দুদিন ধৰি বিচাৰিছে আত্মাভিমানী সুৰ সাধকগৰাকী। সন্ধান উলিয়াব খুজি বাৰে বাৰে ৰৈ গৈছে ঠিক একেটা স্থানত। বুঢ়া লুইতৰ পাৰলৈ যি গ'ল, উভতি অহাৰ কোনো তথ্য নাই। আৰু সেইবাবেই বুধবাৰে পুৱাৰে পৰা ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলিল ব্ৰহ্মপুত্ৰত। আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত পাইছিল তেওঁৰ অন্তিম মোবাইল লোকেশ্যন। ইয়াৰ পূৰ্বে CC কেমেৰায়ো ঢুকি পাইছিল তেওঁক ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বাটত। যিখন দোকানত আমলখিৰ পেকেট কিনি খাইছিল, তেওঁ দেখিছিল ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ ফালে যোৱা। মঙলবাৰে নিশা স্নিফাৰ দগে অভিযান চলাওঁতে ৰৈ গৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত। এই সকলোবোৰে দিছে তেওঁৰ একেটা বাটৰ নিৰ্দেশ, আৰু সেয়ে নিবিচৰা এক সত্যৰ আশংকাত পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত চলিল SDRF NDRFৰ অভিযান। আনকি কেনেবাকৈ নদীত পৰি দূৰ দূৰণিলৈ উটি যোৱাৰ আশংকাত হাজোতো লুইতৰ বুকুত চলিল অভিযান। অৱশ্যে আৰক্ষীৰ দাবী, পানীত পৰি যোৱাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই। ইফালে ৰমেন বৰুৱাৰ নিখোজ সন্দৰ্ভত আন কোনো তথ্য জড়িত আছে নেকি তাৰ সন্ধান উলিয়াবলৈ বুধবাৰে বিভিন্নজনক সোধপোছ কৰে আৰক্ষীয়ে। পুৱাই আৰক্ষীয়ে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকাকো লতাশিল থানালৈ তলব কৰি নিয়ে। দীৰ্ঘ সময়ৰ সোধা পোছাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে তেওঁ। কিন্তু জীয়ৰীৰ বিৰুদ্ধে ওলোৱা খবৰক লৈ বৰ্ণিকাই মুখ নুখুলিলে যদিও নাৰাজ হ'ল ব্ৰজেন বৰুৱাৰ জীয়ৰী। মানে পিতৃৰ ওপৰত কোনে অভিযোগ কৰিছে, অভিযোগ কোনে কৰিছে? ৰমেন বৰুৱা মোৰ পিতৃ মোক ডাঙৰ দীঘল কৰিছে দেউতা মৰাৰ পাছত। আৰু কি অভিযোগৰ কথা ক'লে? কৈছে যে পিতৃক বিভিন্ন সময়ত তেখেতে কি বেচিছত কৈছে? আপোনালোকে তেওঁৰ কথা শুনিছে। তেখেতে প্ৰথম মোক উলিয়াই দিয়ক, তেওঁ কি বেচিছত সেই কথাষাৰ ক'লে। ক'ত হেৰাই গ'ল ৰমেন বৰুৱা, তাক লৈ উদ্বিগ্ন সাংস্কৃতিক মহল। এতিয়াও অনুৰাগীৰ আশা, আৰক্ষীৰ আশংকা ভিত্তিহীন হওক, পুনৰ সুশৰীৰে ঘূৰি আহক আত্মাভিমানী শিল্পীগৰাকী। পিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ৰমেন বৰুৱাৰ সন্ধানহীন হোৱা ঘটনাৰ লগত কোনো তৃতীয় শক্তি জড়িত নাই। মনৰ দুখৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। ব্ৰহ্মপুত্ৰৰ পানীত নামি যোৱাৰ তথ্য পাইছে আৰক্ষীয়ে, কিন্তু তথ্য পোৱা নাই উঠি অহাৰ। ইফালে ঐতিহাসিক ঘৰটোৰ পুনৰ নিৰ্মাণক লৈও সংঘাত চলিছিল বুলি সাংবাদিকৰ আগত ক'লে ৰমেন বৰুৱাৰ ভাতৃ দীপেন বৰুৱাই। ক'ত কেনেকৈ হেৰাল সুৰৰ যাদুকৰ ৰমেন বৰুৱা? আৰক্ষীয়ে অনুসন্ধানত কি পালে তথ্য? নিখোজৰ প্ৰায় 50 ঘণ্টাৰ পিছত আৰক্ষীয়ে প্ৰকাশ কৰিলে তদন্তৰ ফল। ক'লে নিখোজৰ আঁৰত নাই কোনো তৃতীয় পক্ষৰ হাত। নিজ ইচ্ছাতে তেওঁ খোজ লৈছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ৰমেন বৰুৱা উভতি অহাৰ নাই কোনো তথ্য। সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেলত ক'লে মনত থকা দুখৰ বাবেই ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। কিন্তু কি দুখ আৰু ক্ষোভত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা, তাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা। আৰক্ষী
আৰক্ষীৰ মতে সোমবাৰে পুৱা 10 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষৰ এটা পথেদি গৈছিল ব্ৰহ্মপুত্ৰৰ দিশে যি দৃশ্য বন্দী হৈছিল চিচিটিভিত হাতত আছিল এটা পলিথিনৰ বেগ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ দাবী তেওঁৰ নিৰুদ্দেশৰ সৈতে বাহিৰৰ কোনো লোক জড়িত নাই স্বইচ্ছাৰে তেওঁ সেই পথেৰে গৈছিল স্নিফাৰ ডগৰ জৰিয়তে লোকেশন চাইছিল যদিও কুকুৰটোৱে বৰুৱা নদীৰ ঘাটলৈকে যোৱাটো প্ৰমাণ কৰিছিল স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে ইফালে ৰমেন বৰুৱা নিৰুদ্দেশৰ আঁৰত চৰ্চিত হৈ পৰিছে কেতবোৰ পাৰিবাৰিক সংঘাতৰ প্ৰসংগ বৰুৱাৰ একমাত্ৰ কন্যাই তেওঁৰ স্বামী কন্যা ত্যাগ কৰি পিতৃৰ সৈতে বহুদিন ধৰি একেটা ঘৰতে কটাইছিল কন্যাই পিতৃক অশুভনীয় আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছে পিছে এনে অভিযোগ নস্যাৎ কৰিছে কন্যাই মানে পিতৃৰ ওপৰত কোনে অভিযোগ কৰিছে অভিযোগ কোনে কৰিছে ৰমেন বৰুৱা মোৰ পিতৃ মোক ডাঙৰ দীঘল কৰিছে দেউতা মৰাৰ পাছত আৰু কি অভিযোগৰ কথা ক'লে কৈছে যে পিতৃক বিভিন্ন সময়ত তেখেতে কি বেচিছত কৈছে আপোনালোকে তেওঁৰ কথা শুনিছে তেখেতে প্ৰথম মোক উলিয়াই দিয়ক তেওঁ কি বেচিছত সেই কথাষাৰ ক'লে আনহাতে ৰমেন বৰুৱাৰ কন্যাৰ অমাৰ্জিত আচৰণৰ অস্বীকাৰ কৰিব পৰা নাই খুৰাক দীপেন বৰুৱায়ো সাংস্কৃতিক পৰিৱেশত থকাৰ পিছতো নিজৰ ভতিজাকৰ সৈতে ৰুচিশীল আচৰণ লাভ কৰা নাছিল দীপেন বৰুৱাই যাৰ বাবে ভতিজাকৰ সৈতে মাতবোল তেনেই কম আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰো নো কমেণ্ট মই এইবিলাক নোসোধো আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ মই তাইৰ লগত বেছি কথা নাপাতো চিধা কথা আনকি তেওঁলোকৰ ঐতিহাসিক ঘৰটোৰ পুনৰ নিৰ্মাণক লৈও প্ৰজন্মৰ সংঘাত আহি পৰিছিল নাই নাই মই বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছো মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো আমি ধৰা যাওঁ তহঁতে তাজমহল বনাওঁ শীষমহল বনাই থাকিবি চাবও নাহো কোনেও পিছে ৰমেন বৰুৱা নিখোজৰ সৈতে এনে কথাবোৰৰ প্ৰাসংগিকতা নাথাকিলেও আৰক্ষীয়ে ক'লে ব্যক্তিগত আৰু পৰিয়ালগত কাৰণ কিছুমানৰ বাবে আঘাত পাইছিল ৰমেন বৰুৱাই যাৰ বাবে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে তেখেত খুব মুডি আছিলে গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে কোনেও নিবিচাৰিলে ব্ৰহ্মপুত্ৰৰ পানীত পৰাৰ আশংকাও নুই কৰিব পৰা নাই আৰক্ষীয়ে সেইবাবে ক'লে ব্ৰহ্মপুত্ৰ পাৰ হৈ যোৱা প্ৰতিখন জিলাত খবৰ দিয়া হৈছে পানীত পৰিছে যদি মৃতদেহ পাই তাৰ চেষ্টা চলাই আছো আমাৰ SDRFৰ কেইবাটাও দলে গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডাউনষ্ট্ৰীমৰ যিমানকেইখন জিলা আছে তাত অভিযান চলাই আছে কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ মৃতদেহ আমি পোৱা নাই আনহাতে তদন্তৰ খাতিৰত আৰক্ষী আয়ুক্তগৰাকীয়ে বহু লোকৰ সৈতে কথা পাতিছে যদিও সকলো কথা কোৱাৰ পৰা বিৰত আছে সকলোৱে আশা কৰিছে সময়ত সকলো ওলাই পৰিব গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানিক লৈ ক্ষোভ দীপেন বৰুৱাৰ এই ঘটনাত দুখ প্ৰকাশ কৰিছে দীপেন বৰুৱাই এনেকুৱা সময়ত সামাজিক মাধ্যমত এনে কথা বিয়পাব নালাগে কাৰোবাৰ ঘৰৰ ভিতৰত কিবা এটা লগাটো স্বাভাৱিক কিন্তু ৰৌতুকে তৌতু কৰিব নালাগে যি সামাজিক মাধ্যমত এনে কথা বিয়পাইছে তেওঁলোকে বেয়া পায় বুলি মন্তব্য দীপেন বৰুৱাৰ
এইটো মই পাইছোঁ, মই বৰ দুখ পাইছোঁ এইটো পাই পেলাই। আচলতে এইটো কৰিব নালাগে, বিশেষকৈ এইটো এনেকুৱা সময়ত। আৰু আমাৰ নিজে গৰ্ব কৰি কোৱা কথা নহয়, এতিয়ালৈকে আমাৰ ঘৰৰ কোনো বদনাম এতিয়ালৈকে ক'তো নাই তেনেকুৱা। আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ, ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা। তো আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৰিছে, গান গাব পৰা নাই, অমুক কৰিছে, কিবা বদনাম আজিলৈকে ঘূণাক্ষৰ এটাও নাই। গতিকে আমাৰ ঘৰৰো নাই। কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ, উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব। তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে, ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো। আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে, 30খন চিনেমা, পলিটিচিয়ান, খেলুৱৈ, নিজে খেলুৱৈ আছিলোঁ, ৰাজনীতিবিদ, তাৰপিছত গায়ক, অভিনেতা, ফিল্ম ডাইৰেক্টৰ, পৰিচালক, মিউজিক ডাইৰেক্টৰ, গোটেইখিনি আছে আমাৰ ঘৰত। এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই। কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো। কাৰণ কাৰোবাৰ ঘৰত, তোমাৰ ঘৰত বা মোৰ ঘৰত, কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে। কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়া, অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি, অমুকটো নকৰিবি, তমুকটো নকৰিবি, সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে, এইটো খুব বেয়া কথা। মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ, তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি, সেইবুলি তুমি নিউজত দি পেলাই একবাৰ বা ডিপেণ্ডৰ পৰা সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জানিবৰ কাৰণে? সেইটোতো বৰ বেয়া কথা। ঠিক তেনেকুৱা অনুভৱ এটা আছে। মই খুব দুখ পাইছোঁ মানে আচলতে যে দিছে, এইটো কৰিব নাপায়। এইটো এনেকুৱা ভৱিষ্যতে মই তেওঁলোকক অকণমান সাৱধান কৰিছোঁ, এইটো যাতে নকৰে আমাৰ। কাৰণ আমাৰ এটা বদনাম হৈ যায়তো, তাৰমানে তেওঁলোকে আমাক বেয়া পায়, ভাল পালে কেতিয়াও এইখিনি নিদিয়ে, তেনেকুৱা কথা হয়। মুখত ভালটো দেখুৱায় কিন্তু ভিতৰে ভিতৰে বেয়া পায় নিশ্চয়, নহ'লে এনেকৈতো নিদিয়ে কেতিয়াও। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। যিহেতু গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বটো আছে ৰমেন বৰুৱা, তাতো প্ৰতিক্ৰিয়া হৈছে। পৰিচালনা সমিতিৰ একাংশ সদস্যইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়া নতুন খবৰ কি আছে সেয়া জনাব আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্তই। অসীম, আৰু কি নতুন খবৰ আহিছে আপোনাৰ হাতত? প্ৰাঞ্জল, বৰ্তমানো যিটো সন্ধান ওলোৱাই নাই ৰমেন বৰুৱাৰ, বিশিষ্ট শিল্পীগৰাকীৰ, কিন্তু তাৰ সমান্তৰালভাৱে যিটো বিতৰ্কৰ সূত্ৰপাত হৈছিল কালিৰ দিনটোৰ পৰা বা কালি সন্ধিয়াৰ ভাগৰ পৰা, সেই বিতৰ্কৰ কিছু পৰিমাণে অৱসান ঘটিছে বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু শেহতীয়াকৈ দীপেন বৰুৱাই কিছু মুহূৰ্তৰ পূৰ্বে যি মন্তব্য কৰিছে, সেই মন্তব্যই কিন্তু এতিয়া প্ৰতিগৰাকী লোকৰ মাজত চৰ্চিত হৈ পৰিছে। কাৰণ চাওক, যিটো সময়ত পৰিয়ালটো, কন্যা সন্তানগৰাকী ভাতৃ দীপেন বৰুৱা নিজৰ জ্যেষ্ঠ ভাতৃৰ সন্ধানত আছে বা তেওঁৰ খবৰ লাভ কৰাৰ আশাত আছে, সেই সময়তে যি বিতৰ্কৰ সূত্ৰপাত হ'ল বা একাংশই যি বিতৰ্কৰ সূত্ৰপাত কৰিলে, তাক লৈ তেওঁ ইতিমধ্যে যি মন্তব্য, সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ পোনচাতেই বিভিন্ন কথা কৈছে, কিন্তু সমান্তৰালভাৱে মই এই মুহূৰ্তত ক'ব বিচাৰিম নিউজ 18ৰ দৰ্শকসকলক, যদিও বা অন কেমেৰাত বা আমাৰ ৰেকৰ্ডিঙত সেই দৃশ্য নাই, কিন্তু দীপেন বৰুৱাৰ আজিৰ দিনটোত ইমানেই তেওঁৰ খং উঠিছিল, যাৰ বাবে এগৰাকী বিশেষ ব্যক্তিক যিগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত কিছু অপপ্ৰচাৰ চলাইছিল বা এনেধৰণৰ কিছু মন্তব্য কৰিছিল পৰিয়ালক লৈ বা কন্যা সন্তানগৰাকীক লৈ, সেইগৰাকী ব্যক্তিক ফোনযোগে কিন্তু বিভিন্ন ধৰণে তেওঁক আচলতে ধমকি দিছিল, তেওঁক ধমকি দিছিল, এক প্ৰকাৰ সতৰ্ক কৰি দিছিল, সকিয়নি প্ৰদান কৰিছিল এগৰাকী বিশেষ ব্যক্তিক দীপেন বৰুৱাই। কিন্তু যি কি নহওক, এই মুহূৰ্ত পৰ্যন্ত যিহেতু সেইগৰাকী বিশিষ্ট শিল্পী নিৰুদ্দেশ হৈ আছে, আৰু এই মুহূৰ্তত যিহেতু মই গণেশ মন্দিৰত আছোঁ, যিটো গণেশ মন্দিৰলৈ পুৱা 10:30 বজাত সোমবাৰে ওলাই আহোঁ বুলি আহিছিল, কিন্তু ক'ত গ'ল বা ক'ত হেৰাল বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ঠিকনা নাই। আৰু এই মুহূৰ্তত এই যি গণেশ মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক, তেখেত মোৰ সৈতে আছে, যিহেতু ৰমেন বৰুৱা 5 বছৰ ধৰি এই গণেশ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত আছে আৰু এইগৰাকী সম্পাদক। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম, পৰিয়ালৰ মাজত বিভিন্ন কথা বতৰা চলিছে, প্ৰতিগৰাকী গুণমুগ্ধৰ মাজত উদ্বিগ্নতা প্ৰকাশ পাইছে, প্ৰতিটো মুহূৰ্তই বাট চাইছে যাতে ৰমেন বৰুৱা সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহক। কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে বিভিন্ন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? এই মুহূৰ্তত আমি বিতৰ্কৰ আৱৰ্তত সোমাব বিচৰা নাই। আমি বিচাৰিছোঁ ৰমেন দা সশৰীৰে যদি আত্মগোপন কৰি আছে, তেওঁ আহিব লাগে। 2 নম্বৰ, পুলিচ বিভাগে তদন্ত কৰি আছে, শেষ লোকেশ্যন ব্ৰহ্মপুত্ৰৰ কাষত পাইছে বুলি কৈছে। সেইকাৰণে কিবা কাৰণত পিছলি যদি ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে, তেখেত গণেশ প্ৰভুৰ কৃপাত প্ৰকটমান হ'ব লাগে। আমি সেইটোৱে বিচাৰিছোঁ। বিতৰ্কৰ আৱৰ্তত আমি যাব বিচৰা নাই, কাৰণ কিয় তেওঁ ডিমেনচিয়া নাই, একো নাই তেওঁৰ। কাৰণ তাৰ এদিন আগত এক্সিকিউটিভ বডি মিটিং হৈছে, তেওঁ তাত প্ৰিচাইড কৰিছে। সোমবাৰ দিনটো কিন্তু তেওঁ আমাৰ ইয়াত অহা নাই।
আৰু তেওঁ এটা ৰুটিন আছিল 10:30 to 12 to 12:30 বজালৈ ইয়াতে থাকে চাহ পানী খাই আমি কথা পাতোঁ যিখন দেৱতী আহে তেওঁ ভোগ চোগৰ তদাৰক কৰে তেওঁ সেই হিচাপতে একো মানসিক অশান্তি থাকিব নালাগে যেন অনুভৱ হয় আমাৰ গতিকে আমি সেই হিচাপত ভবা নাই যে এতিয়া আমি ভাবিছোঁ তেখেতজন আছে এতিয়া কিন্তু ক'ৰবাত আছে তেওঁ আহিব লাগে আৰু পুলিচ প্ৰশাসনেও চেষ্টা কৰিছে আৰু পুলিচ প্ৰশাসনে যদি কেতিয়াবা বিফল হয় যদি কয় যে আমি নাপালোঁ এনেকুৱা হ'ল তেতিয়া আমি স্বীকাৰ কৰিব পাৰিম তেওঁ যে নাই কিন্তু আমি ঘপকৈতো ক'ব নোৱাৰোঁ কিন্তু এতিয়াও আমি আশাবাদী প্ৰত্যেক দিনাই আমি বন্তি জ্বলাই আছোঁ তেওঁ যেন আমাৰ মাজত আকৌ ঘূৰি আহক ভগৱানে তেওঁক আকৌ লৈ আহক আমাৰ মাজত তেওঁ চিৰসেউজ এজন শিল্পী আছিল আৰু আমি আশা কৰিছিলোঁ তেওঁৰ প্ৰচেষ্টাত এখন ডাঙৰ অনুষ্ঠান হ'ব য'ত তেওঁ আগভাগ ল'ব তেওঁ এগৰাকী স্বাভিমানী ব্যক্তি আছিল কিন্তু সেই ব্যক্তিগৰাকী হঠাৎ নোহোৱা হ'ল আপুনি যিহেতু একেবাৰে ওচৰৰ পৰা তেখেতক পাইছিল 5 বছৰ ধৰি তেওঁ পৰিচালনা সমিতিৰ দায়িত্বটো আছে গতিকে কেতিয়াবা কিবা কৈছিল নেকি যে মোৰ মনটো আজি বেয়া বা বিভিন্ন ধৰণে ভাৰাক্ৰান্ত হৈ আছে তেনেধৰণে কেতিয়াবা কিবা লক্ষ্য কৰিছিল নেকি বা আপোনাক কৈছিল নাই তেনেকুৱা ধৰণৰ কোনো নাই মাত্ৰ কয় কেতিয়াবা গাটো ভাল নাই মই ঔষধ খাব যাওঁ ঠিক তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট চলি আছে তেওঁৰ নিমকাত ট্ৰিটমেণ্ট চলি আছে হিতেশ বৰুৱা তেখেতৰ পৰিয়ালত তেওঁৱে চোৱা কৰি আছে গতিকে সেইবিলাক অন্য বিশেষ তেওঁৰ মুখৰ পৰা আমি শুনাও নাই খুব কম কথা কয় তেওঁ খুব কম কথা কয় প্ৰয়োজনীয় কথাখিনি আমাক কয় বিশেষভাৱে একো আমাক নকয় কিন্তু সেইখিনি আমি অনুভৱ কৰা নাছিলোঁ ভবা নাছিলোঁ তেওঁ যে নাইকিয়া হৈ যাব বা কিবা এটা কৰিব আমি ভবা নাই এতিয়াও ভবা নাই আন এগৰাকী লোক আছে মই তেওঁৰ ওচৰলৈ আহিম ৰমেন বৰুৱা যেতিয়াই এই মন্দিৰলৈ আহিছিল কি দেখা পাইছিল এখন যিহেতু হাঁহিমুখ সদায় থাকে শান্ত শিষ্ট এটা ভাৱে থাকে ভক্তি দিছিলোঁ আৰু খুব আমাৰ সম্বৰ্ধনা ডাঙৰীয়া খুব মৰম কৰিছিলে তেখেতক খুব মৰমেৰে চকুৰে চাইছিলে যে খালে নে নাই কি খালে কি নাখালে কি আহিছে ৰমেনদা বহিছে বা আহিছে বহি আছিলে কিন্তু আমি এইটো ভাল পাইছিলোঁ বা অভিভাৱক হিচাপে আমি খুব ভাল পাইছিলোঁ আৰু সম্বৰ্ধনা ডাঙৰীয়া মোক কৈছিলে যে তেখেত আমাৰ অভিভাৱক হৈ আছে আমাৰ মন্দিৰত বহি আছে বহি থকাটো আমি খুব ভাল মানে ভাবিছিলোঁ আৰু খুব ভাল আৰু কোনো মানে তেখেতৰ হেৰি নাছিলে কম কথা কয় কথাবিলাক কম কয় কিন্তু খুব ভাল সোমবাৰৰ দিনা তেওঁ হেৰাইছে দেওবাৰৰ দিনটোত ইয়ালৈ আহিছিলে মই অৱশ্যে উপস্থিত নাছিলোঁ আমাৰ মন্দিৰৰ কৰ্মকৰ্তাসকলে গম পাব মই সেইদিনা নাছিলোঁ মই আপোনাক সুধিব বিচাৰিম দেওবাৰৰ দিনটোত তেওঁ ইয়ালৈ আহিছিলে হয় এখন মিটিং আছিলে বুলি গম পাইছোঁ ইয়াত আমাৰ এক্সিকিউটিভ মিটিং আছিল কাৰণ যিখন এক্সিকিউটিভত আমি একাউণ্টছটো পাছ কৰিব লাগে সেইদিনাখন কিন্তু মই মিটিঙত থাকিব নোৱাৰিলোঁ এগৰাকী সম্মানী সত্তা নাইকিয়া হোৱাৰ কাৰণে নীলিমা কাকতি বাইদেউ তেওঁ শ্মশান যাত্ৰাত মই ব্যস্ত আছিলোঁ আৰু তাতে এক্সিকিউটিভতে পাছ হৈছিল আমি জেনেৰেল মিটিং কেতিয়া পাতিম একাউণ্টছটো পাছ হৈছিল তাত প্ৰচিডিঙত তেখেতে চহী কৰিছিল সেইদিনাখন চাহ পানী খাই গৈছে নৰ্মেল সকলো মেম্বাৰৰ লগত কথা পাতিছে কোনো অনুভৱ কৰা নাই কোনো তেনেকৈ লাষ্ট মিটিং তেওঁ পিছত কৰিছে সেইদিনা তাৰ পাছত আমি পোৱা নাই সোমবাৰে অহা নাই ইয়াত কিন্তু আমাৰ মন্দিৰত মানে দেওবাৰে দিনটোলৈকে তেওঁ মন্দিৰৰ যিসমূহ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে কাৰণ পিছদিনাখন প্ৰচিডিংখন মই চাইছোঁতো তেওঁ চহী কৰিছে তাৰপিছত প্ৰশ্ন আহি নাপায় কাৰণ যিহেতু দেওবাৰে মই পোৱা নাই মোৰ অনুপস্থিতিত তেখেতে মিটিংখন প্ৰিচাইড কৰিছে সদস্য সকলো আছে কথা পাতিছে বাৰ্তালাপ কৰিছে সুন্দৰ ভাল বেয়া কথা পাতিছে চাহ খাইছে ইয়াত তাৰপিছত একো অনুভৱ হোৱা নাই কি আশা কৰে এতিয়া কি আশা কৰে মই ভাবোঁ যে তেওঁ যথেষ্ট ওলাই আহিব লাগে আৰু পুলিচ প্ৰশাসনে চেষ্টা কৰক ক'ৰবাত যদি পায় তেওঁক উদ্ধাৰ কৰক আশাবাদী আৰু আমি এতিয়াও আশা কৰোঁ তেখেত যথেষ্ট আহিব লাগে যিটো কালিৰ দিনটোত স্নিভাৰ ডগৰ সহায়ত যেতিয়া অভিযান চলোৱা হৈছিল সেই পৰিৱেশলৈ লক্ষ্য কৰি আৰক্ষীয়ে অনুমান কৰিছে তেওঁ হয়তো নদীত পৰি যাব পাৰে সেইটোৱে সেইকাৰণে আমি যিটো লোকেশ্যন সেই লোকেশ্যনটোত আগতে আমি গণেশ মন্দিৰত পানী তুলিব যাওঁ পূজাৰ সেই লোকেশ্যনটোত আজি আমি গৈছোঁ যোৱাকালি মই গৈছিলোঁ আজি গৈ আমি ফুল চন্দন দি প্ৰাৰ্থনা কৰি কিবা কাৰণে যে পিছলৈও তুমি গৈছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁ কিন্তু প্ৰকটভাৱে ওলাই আহিব লাগে গণেশ দেৱতাই উদ্ধাৰ কৰিব লাগে তেওঁ সশৰীয়া হওক যিয়ে হওক উদ্ধাৰ কৰিব লাগে আজি প্ৰাৰ্থনা কৰি পণ্ডিত আমি লৈ গৈছোঁ পুৰীত লৈ গৈছিলোঁ ফুল চন্দন দি পূজা কৰি ব্ৰহ্মপুত্ৰক আমি যে গণেশ দেৱতাই কৃপা কৰক আজি আৰু আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছে পৰিয়ালকেন্দ্ৰিক কিছু ব্যক্তিগত কিছু কথাৰ বাবে তেওঁ হয়তো মনটো ভাৰাক্ৰান্ত হৈ আছিল গতিকে এনে পৰিস্থিতিত ভাবুক হৈ তেওঁ আন কোনো পদক্ষেপ ল'ব পাৰে বুলি ভাবেনে এইটো বিশ্বাস নহয় কিন্তু আমাৰ কিন্তু বিশ্বাস নহয় কিন্তু কিবা পৰিয়ালটো খুটখাত সকলোৰে থাকে কম বেছি পৰিমাণে কি আছে আমি গম নাপাওঁ তেওঁৰ লগতে আমাৰ বেছি সম্পৰ্ক যিহেতু ইয়াত আহে ইয়াততো তেনেকৈয়ে থাকে তেওঁ সকলো হাঁহি মাতি ফূৰ্তি কৰি থাকে কথা পাতি থাকে
সেইটো লক্ষণ দেখা নাছিলোঁ কিন্তু আমি তেখেতে প্ৰাঞ্জল এয়া হৈছে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকগৰাকীৰ আৰু স্থানীয় লোকৰ মন্তব্য তেওঁলোকেও বিশ্বাস কৰা নাই যে তেওঁ কোনো ধৰণৰ নিজেই ভাবুক হৈ তেওঁ কোনো এনে ঘটনা সংঘটিত কৰিব পাৰে বুলি তেওঁলোকেও আশা কৰা নাই আৰু এই আৰু স্বাভাৱিকতে এজন সবল মনৰ ব্যক্তি আছিল ক'ৰবাত কিবা কিবি সংঘাত থাকিব পাৰে ঘৰুৱা কিছু অশান্তি হয়তো থাকিবও পাৰে কিন্তু তাৰ বাবে এনেধৰণৰ এটা যে পন্থা বাছি ল'ব সেইটো কেতিয়াও হ'ব নোৱাৰে ৰমেন বৰুৱাৰ দৰে এজন ব্যক্তিৰ ক্ষেত্ৰত অন্য কিবা ঘটনা অন্য কিবা হয়তো ৰহস্য আছে স্বাভাৱিকতে সেইখিনি উদ্ঘাটন হ'ব বুলি সকলোৱে আশা কৰিছে অসীম ধন্যবাদ জনাইছোঁ আপোনাক ধাৰাবাহিক খবৰ জনাই থাকিম কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল